নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া চিনি পাইছেই চাগে ক'ত আহিছোঁ। এয়া ছেকেণ্ড টাইম আহিছোঁ আজি আৰু। এয়া হঠাতে মানে আহিলোঁ আৰু 7টা বজাত গধূলি। আজিকালি মানে সন্ধিয়া ফুৰিব ওলালে মানে বেলেগত যাবৰ মনে নাযায়। সোণাপুৰলৈয়ে যাবলৈ মন যায় আৰু জুবিন দাৰ ওচৰলৈ। তাত গৈ কিবা এটা ভাল লাগে আৰু। এয়া ধূপ চাকি জ্বলাবৰ বাবে ল'ব ওলাইছোঁ এয়া। আৰু সঁচাকে ইমানেই ভাল লাগে যে আহি পেলাই মানে এইখন যে সমাধি অলপ মানুহ মানে গম পোৱা নাযায় আৰু। এয়া কিমান মানুহ আহিছে চাওকচোন, মানে গাড়ী পাৰ্কিং কৰিবৰ মানে জাগা নাইকিয়া হৈ গৈছে। আৰু এনেদৰে সদায় হয় এনেকুৱা মানুহ। আৰু এইফালে গৈ আছোঁ, আগতে চাকিবোৰ জ্বলাই লওঁ। আৰু চাকিবোৰ দেখি যে ইমান ভাল লাগিছে, মানে অসংখ্য চাকিয়ে জ্বলাই আছে তাত। চাওকচোন কিমান মানুহ, বহুতে মানে বাছ ভাড়া কৰিও আহিছে বহুত দূৰৰ দূৰৰ পৰা। ভিডিঅ'টো কৰিলে ইমান চাকি যে ভাল লাগিছে। আৰু এইফালে চাওকচোন ইমান চাকি যে মন্দিৰতো হয়তো ইমান চাকি নজ্বলে চাগে, ইয়াত ইমান চাকি জ্বলিছে। মানে জুবিন দা মানে ভগৱানৰে ৰূপ আছিলে আৰু কিবা। আৰু জুবিন দা যিহেতু মৰা নাই, অমৰ হৈ থাকিব আমাৰ মাজত, তেওঁ সদায় অমৰে হৈ থাকিব। আৰু তথাপিতো ভাবো আৰু কেতিয়াবা যে জুবিন দা আহি পেলাই কব আৰু বুলি, এয়া মই চাওক মই জীয়াই আছো, মৰা নাই। এয়া ধৰ এখন নাটকহে আছিলে, এনেদৰে যদি আহে কলহেঁতেন কিমান ভাল লাগিলহেঁতেন। আৰু এই আমাৰ টিকলিটোই কি বা বুজি পাইছে নাজানো, কিন্তু আহি পেলাই যে সি খুব ভাল পায়, ইয়াৰ লাইট বিলাক দেখা পালে মানে সি বহুত ভাল পায়। এয়া। আৰু এইফালে মই ৰৈ আছো, মানে বেটাই উৰুৱাই দিয়া এই লাইট যে সেইটো কিনিছিলে, কিন্তু মানে কিবা হ'ল সেইটো মানে বেয়া চাগে, আকৌ মানে কিনিব যাব ওলাইছে। মই ভাবিছো আজি ময়ে জ্বলাই দিম বুলি পেলাই, সেয়েহে তাক আকৌ এটা লৈ আহিব দিছো ইফালে। এয়া। আৰু এইফালে আমাৰ এই চাওকচোন এয়া বেটাকে লাগা হৈছে, মানে সি আকৌ নিদিয়ে এইটো দি উৰুৱাই দিবলৈ। তাকে মানে লাগে আৰু এইটো খেলা বস্তু যেন পাইছে সি। আৰু এইফালে মই উৰুৱাই দিম বুলি ভাবিছিলো, কিন্তু মই মানে নোৱাৰিলো, মোৰ দ্বাৰা নহলে আৰু। সেয়েহে বেটাকে কলো তুমিয়ে দিয়া বুলি পেলাই। মই নাজানো কেনেকে জ্বলাব লাগে। ফাৰ্ষ্ট টাইম মই ভাবিছিলো জ্বলাম বুলি পেলাই, কিন্তু মই নোৱাৰিলো, সেয়েহে সিহঁতে দিলে আৰু এনেদৰে। কিন্তু বহুত ওপৰলৈ গৈছে চাবচোন। আৰু এতিয়া উৰুৱাই দিয়া, জয় জুবিন দা জয় জুবিন দা বুলি কোৱা আৰু তেনেকে এয়া উৰুৱাই দিব ওলাইছে। আৰু এইফালে আৰু এয়া দেখিছেনে কিমান ওপৰলৈ গৈ আছে এয়া। এয়া জ্বলাই পেলাই ভাল লাগে, এয়া দেখিছেনে। এয়া আপোনালোকে আহিলেও বাৰু জ্বলাব পাৰিব এয়া। ইয়াতে কিনিব পাই বাৰু। এয়া লাইটিংটো উৰি গ'ল বহুত দূৰলৈ, আৰু সেইফালে মানে ফাংচন অনুষ্ঠান চলি আছে, অকমান সেইফালে চাব যাবৰ বাবে ওলাইছো এয়া। Hello. আৰু যিহেতু সদায় অনুষ্ঠান চলিয়ে থাকে, গান হওক বা নাম কীৰ্তন হওক, বহুত দূৰৰ দূৰৰ পৰা আহিও নাম কীৰ্তন ধৰিয়ে আছে ইয়াত, সেয়েহে আহি ভালেই লাগে এয়া। এয়া জুবিনদাৰ সমাধিৰ ওচৰৰ পৰা এইখিনি অকমান দেখুৱাইছো। এয়া। আৰু এইফালে গোলাঘাটৰ পৰা মানে বহু কেইজনমান চাইকেলেৰে আহিছে এয়া।
এয়া দেখিছেনে কিমান কেইখন চাইকেলেৰে আহিছে। আৰু এইফালে বেটাক খেলা বস্তু এটা কিনি দিলে দাদাকৰ কিমান মৰম চাওকচোন। এইটো ভাল পাব বুলি পেলাই সি নিজৰ পইচাৰে কিনি আনি দিছে। আৰু এনেদৰে আমি সমাধিৰ পৰা ঘৰমুৱা হবলৈ ওলাইছো আৰু এতিয়া বাৰু বন্ধু বান্ধৱীসকল এয়া সোণাপুৰৰ এইখিনিয়ে ব্লগটো মোৰ, গতিকে আজিলৈ মোৰ ভিডিঅ'টো বাই বাই ইমানতে সামৰণি মাৰিলো।